2016 চনৰ সকলো চাকৰি বাতিল। এজন বা দুজন ব্যক্তিৰ নহয়, একেলগে 24,640 গৰাকী লোকৰ চাকৰি বাতিল। খুটে মূলে ঘূৰাই দিব লাগিব 8 বছৰৰ দৰমহাও। আগন্তুক 4 সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব ধন। এই সকল লোকৰ নিযুক্তি অবৈধ ঘোষণা। গুৰুত্বপূৰ্ণ নিৰ্দেশনা কলিকতা উচ্চ ন্যায়ালয়ৰ। এজন বা দুজন ব্যক্তিৰ নহয়, একেলগে 24,640 গৰাকী লোকৰ চাকৰি বাতিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। 2016 চনত নিযুক্তি পোৱা সম্পূৰ্ণ পেনেল বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে। কেৱল এয়াই নহয়, অবৈধভাৱে চাকৰি লাভ কৰা লোকসকলে ঘূৰাই দিব লাগিব ধন। 8 বছৰে লাভ কৰা দৰমহাৰ সুদসহ দিব লাগিব ঘূৰাই। আগন্তুক 4 সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব ধন। অৰ্থাৎ 2016 চনৰ পিছত যিসকলে ইমান বছৰে দৰমহা পাইছে তেওঁলোকে সকলো টকা ঘূৰাই দিব লাগিব। বিবাদীসকলৰ হৈ অধিবক্তাই কয় যে 2016 চনৰ সমগ্ৰ পেনেল বাতিল কৰা হৈছে। চুমা দাসৰ বাহিৰে সকলো পেনেল বাতিল কৰা হৈছে। 4 সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব ধন। এই পেনেলৰ গ্ৰুপ চি, গ্ৰুপ ডি 9, 11, 12 নং মেইনলৈ ঘূৰাই দিব লাগিব ধন। আদালতে লগতে কয় যে লোকসভাৰ নিৰ্বাচন অন্ত পৰাৰ পিছতে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব। তেতিয়ালৈকে সকলো দৰমহা স্থগিত ৰখা হ'ব। অতিৰিক্ত খালী পদ সৃষ্টি কৰিবলৈ CBIয়ে সন্দেহযুক্ত লোকক জিম্মাত লৈ জেৰা কৰিব পাৰে। SSC আৰু গ্ৰুপ চি, গ্ৰুপ ডি 9, 10 আৰু একাদশ, দ্বাদশৰ নিযুক্তি সন্দৰ্ভত শুনানি এতিয়ালৈকে চলি আছে। যদি বিবাদিত চাকৰি লাভকাৰীয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰে তেন্তে গোচৰটো উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হ'ব। কলিকতা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা।